চেন্নাইত কাম কৰিবলৈ গৈ থাকোঁতে সৰুপথৰ দুজন ব্যক্তি সন্ধানহীন। ব্যক্তি দুজনৰ নাম দিউজ পেছা আৰু মানিক মানকী। গভীৰভাৱে চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। কোনো সদাশয় লোকে ব্যক্তি দুজনক প্ৰত্যক্ষ কৰিলে পৰিয়ালৰ লোকক খবৰ দিবলৈ অনুৰোধ কৰিছে। সৰুপথৰ সমজিলাৰ পূব নাওজন পঞ্চায়তৰ অন্তৰ্গত নলনী পথৰ অঞ্চলৰ পৰা দুজনকৈ ব্যক্তি চেন্নাইৰ এগমূৰত সন্ধানহীন হৈছে। জানিব পৰা তথ্য মতে নলনী পথৰ অঞ্চলৰ দিউজ পেছা আৰু মানিক মানকী নামৰ দুজন বয়োজ্যেষ্ঠ ব্যক্তি চেন্নাইত কাম কৰাৰ উদ্দেশ্যেৰে যোৱা ৩ নৱেম্বৰ তাৰিখে নলনী পথৰ নিজ ঘৰৰ পৰা ৰাওনা হৈছিল। কিন্তু তেওঁলোক দুয়োজনে চেন্নাইৰ এগমূৰ ষ্টেচন পোৱাৰ পিছত ৰেলৰ পৰা নামিছিল বুলি পৰিয়ালৰ লোকে জনাইছে। মোৰ দেউতা ৩ তাৰিখে গৈছিলে দিউজ পেছাৰ লগত আৰু আমি ৭ তাৰিখে খবৰ পালোঁ যে তাতে চেন্নাই এগমূৰত নামিছোঁ বুলি ক'লে। কোনে ক'লে? দিউজ পেছাই তাক ফোন কৰিছিলোঁ আমি। তেতিয়াই ক'লে আমি নামিলোঁ, খালি মোৰ দেউতাৰ কথা কৈছে, সি বোলে মোৰ লগত নাই। মানে ক'ত গ'ল তেতিয়া? জানো, ইয়াত কিবা টিউশ্যনত বহাই থলোঁ যে কোনখিনিত গ'লোঁ বোলে নাপালোঁ। পিছত আৰু আহি চাইছোঁ নাই বোলে। তাৰপিছত এতিয়া যোগাযোগ হৈছে নাই? যোগাযোগ একো হোৱা নাই। ৮ তাৰিখে অকল কথা পাতিব পালোঁ আৰু সিফালে মোবাইল চুইচ অফ কৰি দিলে মানুহটো। হয় নেকি? এতিয়া মানে একো খবৰ খাতি নাই? খবৰ খাতি একো পোৱা নাই। দেউতা মোবাইল নিছিলে? মোবাইল চোবাইল একো লোৱা নাই। নাম্বাৰটো ঘৰৰ মোবাইল নাম্বাৰ আছে নাই? মোবাইল নাম্বাৰটো নাই, লিখি দিছিলোঁ, সেই ঘৰতে পাহৰি থৈ গ'ল। দেউতাৰ নামটো কি আছিলে? মানিক মানকী। যোৱা ৮ নৱেম্বৰ তাৰিখে দিউজ পেছা নামৰ ব্যক্তিজন পৰিয়ালৰ লগত ফোনযোগে যোগাযোগ হৈছিল আৰু তাতে মানিক মানকী নামৰ ব্যক্তিজন সন্ধানহীন হৈছে বুলি জানিব পৰা গৈছে। পিছত দিউজ পেছা নামৰ ব্যক্তিজনৰ মোবাইল ফোনটো ছুইচ অফ হোৱাত সেইদিন ধৰি পৰিয়ালৰ লোকে দুয়োজন ব্যক্তিৰে কোনো সন্ধান পোৱা নাই। যাৰ বাবে গভীৰভাৱে চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক আৰু উপায়ন্তৰ হৈ সৰুপথাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। এফালে মানিক মানকী নামৰ ব্যক্তিজনৰ লগত মোবাইল ফোনো নাই। সেয়ে কোনো সদাশয় লোকে ব্যক্তি দুজনক প্ৰত্যক্ষ কৰিলে 9957744962 আৰু 9387775307 মোবাইল নম্বৰত খবৰ দিবলৈ অনুৰোধ জনাইছে। আমাৰ মালিক আৰু আমাৰ খুৰায়ে ৩ তাৰিখে ওলাই গ'ল ইয়াৰ পৰা তিনচুকীয়াৰ পৰা চেন্নাই এক্সপ্ৰেছত উঠি গৈ তাৰপিছত আমি কণ্টেক্ট কৰিয়ে আছোঁ। মই কণ্টেক্ট পায়ে আছোঁ মানে একদম তিনচুকীয়াৰ পৰা। তাৰপিছত আৰু যেতিয়া বুধবাৰে ৰাতি ফোন মাৰিলে, তাৰপিছত ক'লে মানে মোক আমি তামৰাম পাই গ'লোঁ। সি তামৰাম পোৱা নাছিলে। তাৰপিছত সিহঁতি এগমূৰত নামি গ'ল। তাৰপিছত মোক হ'লেও নাই কোৱা যে এগমূৰত নামিছোঁ বুলি। তিনচুকীয়াৰ ল'ৰাটোহে মোক ফোন কৰি ক'লে যে এহেঁতি নব কিবা এগমূৰত নামি গ'ল বুলি ক'লে। তাৰপিছত মই কৈছোঁ আপুনি কেনেকৈ পালে? নাই, দিউজ দাদাই বোলে মোক নাম্বাৰ দিছিলে, আপোনাৰ নাম্বাৰটো। মই ভাবিলোঁ দিউজ দাদাৰ হয় নেকি, সেইকাৰণে মই ফোন মাৰিলোঁ বুলি কৈছে। নহয়, এইটো ঘৰৰ নাম্বাৰ হয় বুলি ক'লোঁ মই। তাৰপিছত কণ্টেক্ট আমাৰ লাষ্ট কণ্টেক্ট হৈছে ৮ তাৰিখে হৈছে লাষ্ট কণ্টেক্টটো আমাৰ। ৮ তাৰিখে ফোন কৰি ক'ত আছে বুলি কৈছে? সি তামৰাম বুলি কয়। তামৰাম বুলি কয়। তাৰপিছত আৰু এহেঁতি দুটা বেলেগে হৈ গৈছে। মই সুধিলোঁ, আমাৰ খুৰাটো কয়, এনেকৈ সুধিলোঁ মই, ক'ত আছে খুৰাই? আছে নহয়। সি মানে সেইখিনিৰ পৰাই মানে তাৰ মোবাইলটো সেইখিনিৰ পৰাই চুইচ অফ হ'ল। ৮ তাৰিখে আমাৰ লাষ্ট কণ্টেক্ট হৈছে। যোগাযোগ নাই হোৱা। আপোনাৰ মানুহজনৰ নাম কি? দিউজ পেছা। কিমান হৈছে বয়স? 53 হৈছে। আগতে গৈছিলে নাই? আগত ৩-৪ বাৰ গৈছে। তেতিয়াতো কাম কৰি ঘূৰি আহিলে। এতিয়া পুলিচৰ লগত আপোনালোকে যোগাযোগ কৰিছে নাই? কৰিলোঁ, থানাত কাগজ দিলোঁ। সৰুপথাৰ থানাত? সৰুপথাৰ থানাত।